যিসমূহেও বৰ্তমান সময়ত ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। অনলাইনত আপুনি যেতিয়া দৰৱ ব্যৱহাৰ কৰিবলৈ ধৰিলে বা অনলাইনৰ যি বজাৰখনে গ্ৰাস কৰাৰ লগে লগে বৰ্তমান সময়ত ফাৰ্মাচীসমূহে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ অনলাইনত যেতিয়া আপুনি এটা সামগ্ৰী ঔষধ অনলাইনত আপুনি বিচাৰিব বা পাব, তেতিয়া সেই ঔষধটোৰ মূল্য কিন্তু ফাৰ্মাচীসমূহত ক্ৰয় কৰিবলৈ লোৱা মূল্যতকৈ যথেষ্ট কম হয়। তেনেস্থলত সাধাৰণ ৰাইজৰ উপকাৰ হোৱাৰ বাবে বহু লোকে কিন্তু অনলাইনতে তেওঁলোকে ঔষধসমূহ যোগান ধৰিছে বা ঔষধসমূহ ক্ৰয় কৰিছে। কিন্তু তাৰ ফলশ্ৰুতিত যে সেই ঔষধটো কিমান মানদণ্ড কেনেকুৱা, নিম্ন মানদণ্ডৰ নেকি, সেইখিনি কিন্তু আমি লেখযোগ কৰিব পৰা নাই। আমি দৰৱটো অনলাইনত কম দামত পাইছোঁ কাৰণে বা কম মূল্যত পাইছোঁ কাৰণে গ্ৰাহকৰ বাবে সেইটো উপযোগী হৈ পৰিছে আৰু এইটো গ্ৰাহকৰ বাবে এটা সুবিধা হৈছে। কিন্তু তেনেস্থলত যে সেই দৰৱটো কিমান, তাৰ মানদণ্ড কি, নিম্ন খাপৰ নেকি, বা সেই দৰৱটো আমাক অনাগত সময়ত অসুবিধা দিব পাৰে নেকি, বহুতো ডুপ্লিকেট বা ভুৱা এনেকুৱা ধৰণৰ বেপাৰ হোৱা বা এনেধৰণৰ বজাৰ বহাৰো কিন্তু বহু সময়ত বাতৰি পৰিৱেশন হৈছে। সেয়েহে বৰ্তমান সময়ত যিহেতু অনলাইন যি দৰৱ ঔষধ ক্ৰয় বিক্ৰয় প্ৰক্ৰিয়াটো হোৱাৰ লগে লগে বৰ্তমান সময়ত যিসমূহ ফাৰ্মাচী আমাৰ নগৰে চহৰে আছে, এই ফাৰ্মাচীসমূহত ব্যৱসায়লৈ ব্যাপক প্ৰত্যাহ্বান আহিছে। তাৰ ফলশ্ৰুতিত আজিৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে ফাৰ্মাচীসমূহ বন্ধ দিয়া যি বৰ্তমান সময়ত পৰ্যায় গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল বা কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল। তেওঁলোকৰ এটাই ক্ষোভ যে এই অনলাইন যি ই ফাৰ্মাচীসমূহ আচলতে বন্ধ কৰিব লাগে। ই ফাৰ্মাচীৰ বাবে চৰকাৰে আগতেও কোনো ধৰণৰ এনেধৰণৰ পাৰ্মিশ্যন দিয়া নাছিলে। ক'ভিডৰ সময়ত যিহেতু জৰুৰীকালীন সময়খিনিত মানুহৰ সমস্যাসমূহ যাতে সমাধান হওক, কোনো যাতে সেই সময়ত বাহিৰলৈ ওলাই আহিব নোৱাৰিছিলে, সেয়েহে ই ফাৰ্মাচীৰ এটা ব্যৱস্থা কৰিছিলে যদিও তাত কিন্তু কোনো বিশেষ চৰকাৰে পাৰ্মিশ্যন দিয়া নাছিলে। তাৰ পৰিপ্ৰেক্ষিততো তাৰ পাছতো কিন্তু বৰ্তমান সময়ত অনলাইনত যি ঔষধ যোগান ধৰাৰ ফলত বৰ্তমান সময়ত কিন্তু যিসমূহ ফাৰ্মাচীসমূহে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু এটা কথা ক'ব লাগিব, কিন্তু আমি দেখোঁ বিভিন্ন ফাৰ্মাচীত কিন্তু এনেধৰণৰ ঔষধৰ মূল্য ক্ষেত্ৰতো কিন্তু গ্ৰাহকে বিচাৰিলেও ডিছকাউণ্ট দিয়া দেখিবলৈ পোৱা নাযায়। এনেধৰণৰ প্ৰশ্নও বহু সময়ত অৱতাৰণা হৈছে। ফাৰ্মাচীসমূহত যিমানটো দামত আচলতে ঔষধসমূহ ক্ৰয় কৰে বা বিক্ৰী কৰে, তেনেস্থলত অনলাইন যেতিয়া আপুনি ঔষধ ক্ৰয় কৰিব খুব কম মূল্যত পোৱা যায় আৰু সেয়েহে অনলাইনতে বহু লোকে ঔষধসমূহ ক্ৰয় কৰা পৰিলক্ষিত হয়। আৰু তেনেস্থলত এতিয়া ফাৰ্মাচীসমূহৰ ব্যৱসায় কিন্তু বহুতৰে ফাৰ্মাচীৰ ব্যৱসায় পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে। সেয়ে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত সমগ্ৰ দেশতে ফাৰ্মাচীবোৰ বন্ধ ৰাখিছে আৰু ঔষধ বিচাৰিলেও এতিয়া পাবলৈ নাই বুলি কোৱা হৈছে। কিন্তু বহু ফাৰ্মাচীয়ে মানৱীয়তাৰ গুণ অক্ষুণ্ণ ৰাখি তেওঁলোকে ইমাৰ্জেঞ্চি জৰুৰীকালীন সময়ত কিন্তু ঔষধৰ যোগান ধৰিছে। আৰু এটা কথা ক'ব লাগিব, বৰ্তমান সময়ত এই সমস্যাবোৰ লাহে লাহে কিন্তু কেৱল ফাৰ্মাচীতে নহয়, অনলাইন যি ব্যৱস্থা অহাৰ লগে লগে প্ৰতিটো ব্যৱসায়তে এতিয়া ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। প্ৰতিটো ব্যৱস্থাপনাতে কিন্তু অনলাইনৰ যি বজাৰ, এই বজাৰখনে ব্যাপক প্ৰভাৱ পেলাইছে। ফলশ্ৰুতিত থলুৱা যিসমূহ ব্যৱসায়ী আছে, সেই ব্যৱসায়ীসকলে কিন্তু ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। আজি যিহেতু ফাৰ্মাচীসমূহ বন্ধ হোৱা দেখিবলৈ পোৱা গ'ল, সেয়ে এই বিষয়টো ইয়াত উত্থাপন হোৱাৰ বাবে মই আপোনালোকৰ আগত ক'বলৈ ইচ্ছা কৰিলোঁ। কিন্তু এটা কথা মানিব লাগিব, অনলাইনত আপুনি যেতিয়া এটা ঔষধ ক্ৰয় কৰিব, সেই ঔষধটো কিমান নিৰ্ভৰযোগ্য, সেই শৰীৰৰ বাবে কিমান উপযুক্ত, সেইটো আপুনি ক'ব নোৱাৰিব পাৰে, কিন্তু তাৰ মূল্যটো কম থাকে। কিন্তু কম মূল্যত আপুনি পালে বুলি এটা ঔষধে যে আপোনাৰ জীৱনটো সেই বেমাৰৰ পৰা বচাবনে, সেই বেমাৰটো অধিক কৰিব, সেইটো কিন্তু সেই অনলাইনত অনা ঔষধটোৱে আপোনাৰ জীৱনৰ মূল্য নিৰূপণ কৰিব নোৱাৰিব। সেয়েহে ঔষধ ক্ৰয় কৰোঁতেও আপোনালোকে সাৱধান হোৱাটো উচিত আৰু তেনেস্থলত চৰকাৰেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি আমি ভাবোঁ।